মজেসকল আমি পাৰ্ট নম্বৰ 5ৰ কুৱেশ্যন আনচাৰবিলাক সলভ কৰিম ভক্ত প্ৰহ্লাদৰ। ইয়াত চৰিত্ৰ কেইটামান উল্লেখ দিয়া আছে, ঠিক আছে। হিৰণ্যকশ্যপু, প্ৰহ্লাদ, খণ্ডামৰ্ক, মহাৰাণী প্ৰহ্লাদ। তেন্তে লওক আমি কুৱেশ্যনলৈ যাওঁ। ইয়াত 1 নম্বৰ উত্তৰ কেইটা আমি দিব লাগে। প্ৰশ্ন ক, ভক্ত প্ৰহ্লাদৰ নাটকখনৰ মুখ্য চৰিত্ৰ কেইটাৰ নাম লিখা। ভক্ত প্ৰহ্লাদ নাটকখনৰ মুখ্য চৰিত্ৰ কেইটাৰ নাম লিখা। ভক্ত প্ৰহ্লাদ নাটকখনৰ মুখ্য চৰিত্ৰ কেইটা, এইকেইটা আমি নাম লিখিব লাগে, ঠিক আছে। আমি সংক্ষিপ্ত আপোনালোকক দেখুৱাইছোঁ, ইয়াৰ পৰা লিখি ল'বা। হিৰণ্যকশ্যপু, প্ৰহ্লাদ, খণ্ডামৰ্ক, মহাৰাণী। হৰিৰ লগতে ব্ৰেকেটত যেন দিয়া আছে ত্ৰিজগতৰ ত্ৰাণকৰ্তা, ভক্তবৃন্দৰ উপাস্য দেৱতা। মানে হৰি কোন? হৰিতো আমি সকলোৱে জানো, ভগৱানৰ আন এটা নাম হৈছে হৰি, বিষ্ণুৰ আন এটা নাম হৰি। তাকে ত্ৰিজগতৰ ত্ৰাণকৰ্তা, মানে ত্ৰিজগতৰ ভগৱান যিজন, সেইজনক আমি হৰি বুলি কওঁ। ইয়াত মানে অলপ ব্যাখ্যা কৰি দিছে, ঠিক আছে। হৰি মানে কোন ব্ৰেকেটৰখিনি লিখিলেও হ'ল আৰু নিলিখিলেও হ'ল। হিৰণ্যকশ্যপু ব্ৰেকেটৰ ভিতৰত দিছোঁ, মানে হিৰণ্যকশ্যপু কোন হয়? দৈত্যৰাজ হৰিৰ চিৰবৈৰী হিৰণ্যকশ্যপু। দৈত্যৰ ৰজা হৈছে হিৰণ্যকশ্যপু, ঠিক আছে। আৰু হৰিৰ চিৰবৈৰী। প্ৰহ্লাদ ব্ৰেকেটৰ ভিতৰত দিয়া আছে হিৰণ্যকশ্যপুৰ পুত্ৰ, দেখিছা? প্ৰহ্লাদ মানে ইয়াত পৰিচয় দিছে। তেন্তে এই ব্ৰেকেটৰবিলাক মানে ইমান ইম্পৰ্টেণ্ট নহয়, মেইন পইণ্ট যিবিলাক আছে এইবিলাক লিখিলেই হ'ল। মানে ইয়াত প্ৰশ্ন দিছে, আমাক কি দিছে প্ৰশ্ন দিছে ভক্ত প্ৰহ্লাদ নাটকখনৰ মুখ্য চৰিত্ৰ কেইটাৰ নাম লিখা। ভক্ত প্ৰহ্লাদ নাটকখনৰ মুখ্য চৰিত্ৰ কেইটাৰ নাম হ'ল যেনে হৰি, হিৰণ্যকশ্যপু, প্ৰহ্লাদ, খণ্ডামৰ্ক, মহাৰাণী। বাছ হৈ গ'ল। কমাত দি লিখিবা, আমি কপি এখনত লিখিছোঁ, ৰ'বা চোৱা। ভক্ত প্ৰহ্লাদৰ নাটিকাখনৰ চৰিত্ৰ কেইটাৰ নাম হ'ল দি অলপ শ্ৰেণীকৰণ দিছোঁ। হৰি, হিৰণ্যকশ্যপু, প্ৰহ্লাদ, ইয়াত হ'ব লাগিছিল, খণ্ডামৰ্ক, মহাৰাণী। বাছ হৈ গ'ল। মানে কি আমাক ইয়াত কি কৈছে, এজন কুৱেশ্যন ফ'ল' কৰিব লাগিব। কুৱেশ্যনবিলাক মানে কি একেবাৰে সংক্ষিপ্তত মানে আনচাৰ দিবলৈ কৈছে, ঠিক আছে। 1 মাৰ্কৰ কুৱেশ্যন, ইমান মানে বহলাই লিখি পেলাই একো লাভ নাই, ঠিক আছে। মানে যিটো আনচাৰ আছে সেইটো আনচাৰ দিলেই হ'ল। আমাৰ মেইন হৈছে আনচাৰ না, আনচাৰটো আমাৰ পাব লাগে। তেন্তে ঠিক আছে, ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰ কেইটাৰ নাম হ'ল ভক্ত প্ৰহ্লাদ নাটিকাখনৰ চৰিত্ৰ কেইটাৰ নাম হ'ল যেনে হৰি, হিৰণ্যকশ্যপু, প্ৰহ্লাদ, খণ্ডামৰ্ক, মহাৰাণী। বছ এইটো হৈ গ'ল। ক নম্বৰ, আমি প্ৰশ্নবিলাক লিখা নাই, জাষ্ট আমি এনে নাম্বাৰ দিছোঁ, ঠিক আছে। এতিয়া কুৱেশ্যন নম্বৰ কুৱেশ্যন নম্বৰ খনত কি কৈছে আমাক, নাটিকাখনি কেইটা দৃশ্যত বিভক্ত, ঠিক আছে। নাটিকাখনি কেইটা দৃশ্যত বিভক্ত, মানে এই যিখন নাটিকা আছে এই নাটিকাখন কেইটা দৃশ্যত বিভক্ত হৈছে। চাওক, নাটিকাখন
আমি সংক্ষিপ্তত লিখিছোঁ ঠিক আছে, ইমান বহলাই লিখে লাভ নাই। 1 মাৰ্কৰহে আনচাৰ। নাটিকাখনি 5টা দৃশ্যত বিভক্ত ঠিক আছে। নাটিকাখনি 5টা দৃশ্যত বিভক্ত, বাছ হৈ গ'ল। এনেকৈ লিখিলে মাৰ্ক পাবা ঠিক আছে। এইটো ৰ'বা আমি তোমালোকক দেখুৱাই আছোঁ যেন 5টা দৃশ্যত কেনেকৈ, ৰ'বা গম পাই যাবা। একম দৃশ্য দেখিছানে নাই, পাঠত যেন উল্লেখ আছে একম দৃশ্য ঠিক আছে। তাৰপিছত আছে কি দ্বিতীয় দৃশ্য ঠিক আছে। তাৰপিছত আছে কি তৃতীয় দৃশ্য, তাৰপিছত কি আছে চতুৰ্থ দৃশ্য ঠিক আছে। তাৰপিছত আছে পঞ্চম দৃশ্য ঠিক আছে। এইকেইটা যেন উল্লেখ আছে পাঠৰ মাজত যেন দিয়া আছে, এইকেইটা দৃশ্যৰ কথা কোৱা হৈছে। মানে এই পাঠটো কেইটা দৃশ্য দি পাঠটো লিখা হৈছে তাকে কৈছে। চোৱা তাৰপিছত নাই, পঞ্চম দৃশ্যৰ পিছত ষষ্ঠম দৃশ্য নাই, লাষ্টত কি আহিছিল কুৱেশ্যন আনচাৰ আহিল। মানে 5ম দৃশ্যত বিভক্ত আছে। বাছ ইয়াত আকৌ চোৱা খ নম্বৰটো নাটিকাখনি 5টা দৃশ্যত বিভক্ত আছে। এইটো যে পঞ্চম যে দিয়া তেনেহ'লে হ'ব, আৰু এনেকৈ যে নাম্বাৰ দি দিয়া তেনেহ'লে হ'ব, একো অসুবিধা নাই। এতিয়া আমি গ নম্বৰ চাম ঠিক আছে। হয়তো হৈ গ'ল আমাৰ। এতিয়া গ নম্বৰ, প্ৰহ্লাদৰ পিতৃৰ নাম কি? প্ৰহ্লাদৰ পিতৃৰ নাম কি? আমি শ্বৰ্টলি ক'লেই হ'ল যে প্ৰহ্লাদৰ পিতৃৰ নাম বা প্ৰহ্লাদৰ পিতৃৰ নাম হ'ল, এনেকৈ নিলিখিলে হ'ল, আমি শ্বৰ্টলি আমি দি দিওঁ। গ নম্বৰ, প্ৰহ্লাদৰ পিতৃৰ নাম হৈছে হিৰণ্যকশ্যপু ঠিক আছে। শ্বৰ্টলি 1 মাৰ্কৰে মেইন যিটো কথা আছে, মেইন পইণ্টটো যদি লিখি দিয়া তোমালোকে তেনেহ'লে মাৰ্ক আহি যাব ঠিক আছে। হিৰণ্যকশ্যপু আমাৰ মেইন টপিকছবিলাক লাগে, আমাৰ মেইন অপশ্যনবিলাক লাগে, আনচাৰবিলাক লাগে ঠিক আছে। হিৰণ্যকশ্যপু, ইয়াত আমাক কি কৈছে প্ৰহ্লাদৰ পিতৃৰ নাম কি? প্ৰহ্লাদৰ পিতৃৰ নাম হৈছে হিৰণ্যকশ্যপু ঠিক আছে। আনচাৰ চোৱা গ নম্বৰ, প্ৰহ্লাদৰ পিতৃৰ নাম হিৰণ্যকশ্যপু। আমি কিছুমান মানে শ্বৰ্ট কৰি দিছোঁ ঠিক আছে, শ্বৰ্টলি দিছোঁ। এতিয়া ঘ নম্বৰ, হিৰণ্যকশ্যপুৰ ভাতৃৰ নাম কি আছিল? মানে হিৰণ্যকশ্যপুৰ ভাতৃৰ নাম কি আছিল, ব্ৰাদাৰৰ নাম কি আছিল? গ নম্বৰ আমি আনচাৰ দিছোঁ হিৰণ্যাক্ষ আছিল হিৰণ্যকশ্যপুৰ ভাতৃৰ নাম ঠিক আছে। আমি শ্বৰ্টলি লিখি দিছোঁ আনচাৰবিলাক, মানে মনত থাকিবৰ কাৰণে একেবাৰে সংক্ষিপ্তত লিখি দিছোঁ। এতিয়া গ নম্বৰ, হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল? কোৱা হৈছে হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল ঠিক আছে। আমি আনচাৰ চাওঁ কি লিখিছোঁ, চোৱা গ নম্বৰ, হৰিৰ প্ৰতি প্ৰহ্লাদৰ অচলা ভক্তি আছিল। এইটো হৈ গ'ল। এতিয়া প্ৰথম নম্বৰ, প্ৰহ্লাদক চোৱা প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰ জ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল? মানে কি কৈছে ইয়াত, প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰ জ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল ঠিক আছে। আনচাৰ প্ৰথম নম্বৰ চাইছা, দৈত্যগুৰু, তেওঁলোকৰ গুৰু আছে, তেওঁলোকৰ গুৰু যিজন মেইন তাকে দিয়া হৈছিল। দৈত্যগুৰু সন্ধ্যামৰ্কক অসুৰৰ শাস্ত্ৰ জ্ঞান দিবলৈ নিযুক্তি দিয়া হৈছিল ঠিক আছে। দৈত্যগুৰু সন্ধ্যামৰ্কক অসুৰৰ শাস্ত্ৰ জ্ঞান দিবলৈ নিযুক্তি দিয়া হৈছিল। বাছ হৈ গ'ল এইটো। এতিয়া দ্বিতীয় নম্বৰটো কি আছে? দ্বিতীয় নম্বৰটো আছে হ'ল ত্ৰিজগতৰ প্ৰতি বুলি প্ৰহ্লাদে কাক কৈছিল? ত্ৰিজগতৰ প্ৰতি বুলি প্ৰহ্লাদে
কাক কৈছিল, ত্ৰিজগতৰ প্ৰতীক কোন তাৰ মানে, ঠিক আছে। দ্বিতীয় নম্বৰ আমি ইয়াতে লিখিছোঁ, আমি আনচাৰটো চাম। দ্বিতীয় নম্বৰ হৰিক 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 হৰি মানে কোন, ভগৱান বিষ্ণুৰ আন এটা নাম হৈছে হৰি, ঠিক আছে। ভগৱান বিষ্ণুৰ আন এটা নাম হৈছে হৰি। বিষ্ণু লিখিলেও হ'ল, হৰি লিখিলেও হ'ল, একে কথা। হৰি আন এটা নাম হৈছে বিষ্ণু, বিষ্ণুৰ আন এটা নাম হৈছে হৰি, মানে ভগৱান হৰিক ত্ৰিজগতৰ পতি বুলি কৈছিল। প্ৰহ্লাদে ত্ৰিজগতৰ প্ৰতি ভগৱান হৰিক কৈছিল। এনেকৈ নিলিখি ডাইৰেক্টলি আমি এনেকৈ দিছোঁ, হৰিক ত্ৰিজগতৰ প্ৰতি বুলি ডাইৰেক্টলি এনেকৈ লিখি দিবা যে ইয়াত তোমাক কৈছে কি ত্ৰিজগতৰ প্ৰতি বুলি প্ৰহ্লাদে কাক কৈছিল, বাছ প্ৰহ্লাদে ত্ৰিজগতৰ প্ৰতি বুলি এমুকক কৈছিল, তেওঁক কৈছিল। এনেকৈ নিলিখি ডাইৰেক্টলি লিখি দিবা হৰিক ত্ৰিজগতৰ প্ৰতি বুলি কৈছিল, বাছ। এইবিলাক এক মাৰ্কী কুৱেশ্যন আনচাৰ, ঠিক আছে। প্ৰশ্ন উত্তৰ হৰিক ত্ৰিজগতৰ প্ৰতি বুলি কৈছিল, বাছ শ্বৰ্টলি লিখি দিব, হৈ গ'ল। এতিয়া নম্বৰ বৰকাত নম্বৰ স্ফটিক স্তম্ভটোৰ পৰা বৰকাত নম্বৰ স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি? আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি? ঠিক আছে, বৰকাত নম্বৰ কুৱেশ্যনৰ আনচাৰটো আমি চাম। স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম হৈছে নৰসিংহ। ভগৱান বিষ্ণুৰ নৰসিংহ ৰূপে স্তম্ভটোৰ পৰা ওলাই আহি হিৰণ্যকশ্যপক দমন কৰিছিল, ঠিক আছে, ত্ৰিসন্ধ্যাৰ সময়ত। এইটোৰ নাম হৈছে নৰসিংহ। ডাইৰেক্টলি আমি আনচাৰটো দি দিলোঁ টপিক ৱাইজ, নৰসিংহ, আৰু ইমান লিখিব নালাগে দীঘলীয়াকৈ, বাছ হৈ গ'ল বৰকাত নম্বৰ, ঠিক আছে। নৰসিংহ লিখিলেই হ'ল। এতিয়া নম্বৰ অসুৰৰ শাস্ত্ৰখনৰ নাম কি? অসুৰৰ শাস্ত্ৰখনৰ নাম কি এখন আমি এতিয়া আনচাৰ চাম, ঠিক আছে। নম্বৰ চোৱা, নম্বৰ বামনৰ শাস্ত্ৰ। আমি শ্বৰ্টলি দিছোঁ, আমি টপিক ৱাইজ হিচাপত দিছোঁ, বাছ সংক্ষিপ্তত দিছোঁ। বামনৰ শাস্ত্ৰ, ইয়াত আমাক কি কৈছে অসুৰৰ শাস্ত্ৰখনৰ নাম কি? অসুৰৰ শাস্ত্ৰখনৰ নাম হ'ল বামনৰ শাস্ত্ৰ, বাছ দিলেই হ'ল। বাছ হৈ গ'ল। এক নম্বৰৰ উত্তৰ দি দিলোঁ। এতিয়া দুই নম্বৰৰ ক আৰু খ আমি ইম্পৰ্টেণ্ট চাই লিখাই দি আছোঁ, ঠিক আছে। আমি ইয়াত যিমানকেইটা আছে সিমানকেইটা দিয়া নাই, আমি ইম্পৰ্টেণ্ট চাই দিছোঁ। এইবিলাকৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব চিয়'ৰ, কোনো মিছ নাই, খাটাং মানে আহিবই ইম্পৰ্টেণ্ট। দুটা আছে, কি আছে ইয়াত কুৱেশ্যন আছে, কি বাবদ তন্ময় হৈ আছা প্ৰহ্লাদক কোৱা হৈছে যেন কি বাবদ তন্ময় হৈ আছা প্ৰহ্লাদ তুমি? তোমাৰ কাষত আহি মই ৰৈছোহি, তুমি গমেই পোৱা নাইনে? এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল? এই কথাবিলাক প্ৰহ্লাদক কোনে কৈছিল? সেই সময়ত প্ৰহ্লাদ কি ভাৱত তন্ময় হৈ আছিল? আৰু এই কথাষাৰ কোৱাৰ সময়ত প্ৰহ্লাদ তেওঁ কি ভাৱত, কোনটো বিষয়ত, কোনটো চিন্তাত তেওঁ তন্ময় হৈ আছিল, ঠিক আছে। এইটো আমি লিখিম, এইটো অলপ ইম্পৰ্টেণ্ট লাগিছে, এইটো ইম্পৰ্টেণ্ট, ঠিক আছে। দুই নম্বৰ কুৱেশ্যনৰ কটো আমি লিখিম। এতিয়া চাওক, আমি কিন্তু তোমালোকক বাৰ বাৰ কৈ আছোঁ যে কুৱেশ্যনবিলাক আমি লিখা নাই, কুৱেশ্যনবিলাক তোমালোকে লিখি দিবা যাৰ কপিত। 2 নম্বৰ ক আনচাৰ আমি ডাইৰেক্টলি দিছোঁ। উক্ত কথাষাৰৰ উক্ত কথাষাৰ প্ৰহ্লাদক তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে কৈছিল। কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল? আমাক প্ৰশ্নত কৈছিল, ঠিক আছে। তেন্তে উক্ত কথাষাৰ, উক্ত দিছোঁ মানে এই কথাষাৰ কোনে কৈছে, সেইবিলাক কথা কোনে কৈছে তাকে আমি উক্ত দিব লাগিছে, ঠিক আছে। বা এই সাৰ দিলেও হ'ল, উক্ত দিলেও হ'ল, উক্ত দিয়াত মানে বেছি সুন্দৰ হৈছে। উক্ত কথাষাৰ প্ৰহ্লাদক তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে কৈছিল, ঠিক আছে। তেওঁৰ ভাতৃয়ে কৈছিল কথাষাৰ।
বেলেগ কোনেও কোৱা নাই, জ্যেষ্ঠ ভাতৃয়ে কৈছিল। সেই সময়ত প্ৰহ্লাদে সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ কথা চিন্তা কৰি আছিল। সেই সময়ত প্ৰহ্লাদে সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ কথা চিন্তা কৰি আছিল। ঠিক আছে, হৈ গ'ল। উক্ত কথাষাৰ প্ৰহ্লাদক এইটো দ হৈছে। ঠিক আছে, প্ৰহ্লাদক তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে কৈছিল। সেই সময়ত প্ৰহ্লাদে সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ কথা চিন্তা কৰি আছিল। মানে তাত কি কৈছিল? কুৱেশ্যনত চোৱা, কুৱেশ্যনত যেন কৈছিল, কি বাবদ তন্ময় হৈ আছা প্ৰহ্লাদ? তোমাৰ কাষত আহি মই ৰৈছোহি, তুমি গমেই পোৱা নাইনে? এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল? এই কথাষাৰ প্ৰহ্লাদক তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে কৈছিল। সেই সময়ত প্ৰহ্লাদ কি বাবদ তন্ময় হৈ আছিল? সেই সময়ত প্ৰহ্লাদ কি বাবদ তন্ময় হৈ আছিল? চোৱা, এই কথাষাৰ ইয়াত উল্লেখ আছে। সেই সময়ত প্ৰহ্লাদে সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা, অৰ্থাৎ ভগৱান বিষ্ণু, হৰি মানে বিষ্ণু। ঠিক আছে, আমি হৰি দি দিলোঁ। প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ কথা চিন্তা কৰি আছিল। ভগৱান হৰিৰ মহিমাৰ কথা চিন্তা কৰি আছিল। ভগৱান বিষ্ণুৰ মহিমাৰ কথা চিন্তা কৰি আছিল, অৰ্থাৎ ভগৱানৰ কথা তেওঁ চিন্তা কৰি আছিল। তাকে এইটো হৈ গ'ল, 2 নম্বৰ ক হৈ গ'ল। এইটো ইম্পৰ্টেণ্ট। আতলত যিটো আছে খ নম্বৰ আছে, খ নম্বৰটো আমি এইটো ইমান ইম্পৰ্টেণ্ট আমাৰ লগা নাই। স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি কি কৰিছিল? তেওঁৰ গৰ্জনত দৈত্য খবৰ কেনে অৱস্থা হৈছিল? আমি এটা দিছোঁ। ঠিক আছে, এতিয়া 3 নম্বৰ আমি ইম্পৰ্টেণ্ট চাই দি আছোঁ। ঠিক আছে, তে নম্বৰ খটো আমি দিছোঁ। এইবিলাক 2 মাৰ্কীয় হ'ব। বামানৰ শাস্ত্ৰৰ জ্ঞান ল'বলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল? বামানৰ শাস্ত্ৰৰ জ্ঞান ল'বলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল? বামানৰ শাস্ত্ৰখন কি? বামানৰ শাস্ত্ৰখন হৈছে যেন অসুৰ বংশৰ শাস্ত্ৰ জ্ঞান, শাস্ত্ৰৰ প্ৰতি তেওঁলোকৰ শাস্ত্ৰ জ্ঞান, শাস্ত্ৰৰ প্ৰতি ধৰ্মীয় কিতাপ যিখন হৈছে, সেইখন হৈছে বামানৰ। ঠিক আছে, বামানৰ শাস্ত্ৰ জ্ঞান ল'বলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল? এইখন আঁকোৱালি লোৱাত, বামানৰ শাস্ত্ৰখন বামানৰ শাস্ত্ৰৰ জ্ঞান আঁকোৱালি লোৱাত প্ৰহ্লাদে কিয় মানা কৰিছিল? আহক আমি এইটো চাওঁ। চোৱা, 3 নম্বৰৰ খ। ঠিক আছে, 3 নম্বৰৰ খ। প্ৰহ্লাদ হৰিৰ একান্ত ভক্ত আছিল। প্ৰহ্লাদ হৰিৰ একান্ত ভক্ত আছিল, কাৰণ বামানৰ শাস্ত্ৰ জ্ঞান হৰি বিৰোধী। প্ৰহ্লাদ আছিল কোন? প্ৰহ্লাদ আছিল তেওঁ একমাত্ৰ হৰিৰ একান্ত ভক্ত আছিল। আৰু সেই বামানৰ যিখন আছিল অসুৰসকলৰ, সেই বামানৰখন আছিল হৰিৰ বিৰোধী শাস্ত্ৰ জ্ঞানখন। কাৰণ বামানৰ শাস্ত্ৰ জ্ঞানখন হৈছে হৰিৰ বিৰোধী। তাকে প্ৰহ্লাদে অসুৰৰ শাস্ত্ৰ জ্ঞান ল'বলৈ আপত্তি কৰিছিল। চোৱা, কুৱেশ্যনত কি কৈছে আমাক? বামানৰ শাস্ত্ৰ জ্ঞান ল'বলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল? যিহেতু প্ৰহ্লাদ হৰিৰ একান্ত ভক্ত আছিল, কাৰণ বামানৰ শাস্ত্ৰ জ্ঞান হৰিৰ বিৰোধী। বত্ৰশিকাৰ বি ৰত উকাৰ ৰু ধ দীৰ্ঘইকাৰ বিৰোধী। তাকে প্ৰহ্লাদে অসুৰৰ শাস্ত্ৰ জ্ঞান ল'বলৈ আপত্তি কৰিছিল। বাছ, শ্বৰ্টলি লিখি দিলেও হ'ল। এইবিলাক 2 মাৰ্কীয় হ'ব। এতিয়া ঘ নম্বৰ। হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশ্যপে কিয় কৈছিল? হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশ্যপুই কিয় কৈছিল? এতিয়া আমি এইটো আনচাৰ চাম। ঘ নম্বৰ চোৱা, হৰিয়ে তেওঁৰ সহোদৰ হিৰণ্যকক তেওঁৰ সহোদৰ হিৰণ্যাক্ষক বৰাহু ৰূপ ধাৰণ কৰি দাঁতেৰে খুচি হত্যা কৰিছিল। হৰিয়ে তেওঁৰ সহোদৰ হিৰণ্যাক্ষক বৰাহু ৰূপ ধাৰণ কৰি দাঁতেৰে খুচি হত্যা কৰিছিল। তাকে হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশ্যপুক কৈছিল। তাকে হৰিক দৈত্যবংশৰ
চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশ্যপক কৈছিল। ঠিক আছে, দেখিছা? এতিয়া আমি ঘ নম্বৰ লিখিম। ঘ নম্বৰ কি কৈছে? ঘ নম্বৰ হৈ গ'ল এতিয়া ঘ পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদ নৰসিংহৰূপী হৰিক কি বুলি কাকুতি কৰিছিল? পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদ নৰসিংহৰূপী হৰিক কি বুলি কাকুতি কৰিছিল? ঠিক আছে, প্ৰহ্লাদে হৰিক এই বুলি কাকুতি কৰিছিল। প্ৰহ্লাদে হৰিক এই বুলি কাকুতি কৰিছিল, হে হৰি ইনভাৰ্টেড কমা আছে, ইনভাৰ্টেড কমা ক্ল'জ। হে হৰি আমাৰ সকলোকে শুভ বুদ্ধি দি আমাক ৰক্ষা কৰক। সেয়েহে পিতৃৰ সকলো দোষ ভুল মাৰ্জনা কৰি পিতৃক ক্ষমা কৰি দিয়া। চোৱা, প্ৰহ্লাদে হৰিক এই বুলি কাকুতি কৰিছিল, হে হৰি আমাৰ সকলোকে শুভ বুদ্ধি দি আমাক ৰক্ষা কৰক। সেয়েহে পিতৃৰ সকলো দোষ ভুল মাৰ্জনা কৰি পিতৃক ক্ষমা কৰি দিয়া। কাৰ ওচৰত দোষ ভুল মাৰ্জনা কৰিবলৈ কৈছিল? ভগৱান বিষ্ণুৰ ওচৰত, ভগৱান হৰিৰ ওচৰত। কোনে কৈছিল? প্ৰহ্লাদে কৈছিল। ঠিক আছে, হৈ গ'ল এইটো। এতিয়া অংগ নম্বৰ ঠিকে আছে। সন্ধ্যামূৰ্খ প্ৰহ্লাদক বামনৰ শাস্ত্ৰজ্ঞান দিবলৈ কি বুজনি দিছিল? সন্ধ্যামূৰ্খই প্ৰহ্লাদক বামনৰ শাস্ত্ৰজ্ঞান দিবলৈ কি বুজনি দিছিল? এই অসুৰসকলৰ যিখন শাস্ত্ৰজ্ঞান আছিল, যিখন ধৰ্মীয় কিতাপ আছিল, সেইখনৰ বিষয়ে, সেইখনৰ চৰ্চাত দিবলৈ কি কি বুজনি দিছিল, কি কি উপদেশ দিছিল? যেন তই এখন লৈ ল। ঠিক আছে, তাকে আমি এতিয়া চাম, আনচাৰটো চাম। অংগ নম্বৰ চোৱা, সন্ধ্যামূৰ্খই প্ৰহ্লাদক ৰামায়ণৰ শাস্ত্ৰৰ বিষয়ে এনেদৰে বুজনি দিছিল। সন্ধ্যামূৰ্খই প্ৰহ্লাদক ৰামায়ণৰ শাস্ত্ৰৰ বিষয়ে এনেদৰে বুজনি দিছিল, শ্ৰেণীকলন কমা আছে ওপৰত। চোৱা ৰাজকুমাৰ প্ৰহ্লাদ, তোমাৰ কণ্ঠত হৰি নামে শোভা নাপায়। তোমাৰ কণ্ঠত হৰি নামে শোভা নাপায়, কিয়নো তুমি হৈছা দৈত্যবংশৰ পুত্ৰ। দেৱতাৰ জয়গান গোৱাটো তোমাৰ বাবে উচিত হোৱা নাই। সেয়েহে অহা বামনৰ শাস্ত্ৰ পঢ়া, য'ত আছে দৈত্যবংশৰ পৰম্পৰাৰ শিকনীয় বহুত কথা। ঠিক আছে, তদুপৰি এনেদৰে কৈছিল, হৰি ভক্তিৰ মহিমা বৰ্ণনা পৰা বিৰত থকা, নতুবা জনাই নহয় তোমাৰ পিতৃ হিৰণ্যকশ্যপই ক্ৰোধাগ্নিয়ে সকলোকে ভস্ম কৰি পেলাব। নতুবা জনাই নহয় তোমাৰ পিতৃ হিৰণ্যকশ্যপই ক্ৰোধাগ্নিয়ে সকলোকে ভস্ম কৰি পেলাব। ইয়াত কি কৈছিল সন্ধ্যামূৰ্খই? সন্ধ্যামূৰ্খই প্ৰহ্লাদক কৈছিল বামনৰ শাস্ত্ৰৰ বিষয়ে যেনেদৰে কৈছিল, চোৱা ৰাজকুমাৰ প্ৰহ্লাদ, তোমাৰ কণ্ঠত হৰি নামে শোভা নাপায়, কিয়নো তুমি হ'লা এজন দৈত্যবংশৰ পুত্ৰ। দেৱতাৰ জয়গান গোৱাটো তোমাৰ বাবে উচিত হোৱা নাই। কথাষাৰ কৈছিল যেন তুমি হৈছা এজন দৈত্যবংশৰ পুত্ৰ, তাকে তোমাৰ কণ্ঠত দেৱতাৰ জয়গান গোৱাটো একেবাৰে উচিত হোৱা নাই। সেয়েহে অহা বামনৰ শাস্ত্ৰ পঢ়া, য'ত আছে দৈত্যবংশৰ পৰম্পৰাৰ শিকনীয় বহুত কথা। বামনৰ শাস্ত্ৰ পঢ়া, বামনৰ শাস্ত্ৰৰ জ্ঞান লোৱা, য'ত আছে দৈত্যবংশৰ সকলো পৰম্পৰাৰ শিকনীয় বহুত কথা। তলত আছে তদুপৰি এনেদৰে কৈছিল, হৰি ভক্তিৰ মহিমা বৰ্ণনা পৰা বিৰত থকা, নতুবা জনাই নহয় তোমাৰ পিতৃ হিৰণ্যকশ্যপই ক্ৰোধাগ্নি সকলোকে ভস্ম কৰি পেলাব। ইয়াত কৈছে যে তুমি
তদুপৰি তাৰ উপৰিও কৈছিল, যেনে কথাবিলাক কোৱাৰ পিছতো এনেকৈ কৈছিল, তাৰ উপৰিও হৰিভক্তৰ মহিমাৰ বৰ্ণনাৰ পৰা তুমি দূৰত থাকা, ঠিক আছে, বিৰত থাকা মানে বাদ দিয়া, তুমি এইবিলাক বাদ দিয়া, এইবিলাক আঁতৰোৱা, এইবিলাক বৰ্জন কৰা, নতুবা মানে নহ'লে জনাই নহয় তুমিতো জানা, তোমাৰ দেউতাক যে এনেকৈ জনাই নহয়, তোমাৰ পিতৃ হিৰণ্যকশ্যপই ক্ৰোধাগ্নি মানে খং, ইমান খঙে সকলোকে ভস্ম কৰি পেলাব, ঠিক আছে। তাকে তুমি হৰি মহিমা বৰ্ণনাৰ পৰা বিৰত থাকা। হৈ গ'ল, কুৱেশ্যনটো বুজিছা? এইটো লিখি ল'বা, ঠিক আছে। এতিয়া আমি কুৱেশ্যন প্ৰথম যিটো আছে এইটো আমি চাম। প্ৰহ্লাদে গুৰুদেৱৰ বুজনি কিয় মানি লোৱা নাছিল? 3 নম্বৰ লাষ্ট যিটো বাকী থাকিল সেইটো আমি চাম। প্ৰথম নম্বৰ, প্ৰহ্লাদে গুৰুদেৱৰ বুজনি কিয় মানি লোৱা নাছিল, ঠিক আছে। এই চোৱা, প্ৰহ্লাদে গুৰুদেৱৰ বুজনি কিয় মানি লোৱা নাছিল, ঠিক আছে। এতিয়া আমি আনচাৰটো চাম। কিয় প্ৰহ্লাদে গুৰুদেৱৰ বুজনি মানি লোৱা নাছিল, চাম আমি আনচাৰটো বাৰু কিয়। কাৰণ প্ৰহ্লাদ আছিল হৰিভক্তৰ একান্ত ভক্ত। তেওঁ যেন মানি লোৱা নাছিল, প্ৰথম কাৰণটো যেন হ'ল প্ৰহ্লাদ আছিল এজন হৰিভক্তৰ, ভগৱান হৰিৰ একান্ত ভক্ত, ঠিক আছে। গুৰুদেৱৰ বুজনি মানি লোৱা নাছিল বিষয় হ'ল গুৰুদেৱৰ শাস্ত্ৰজ্ঞান হৰিভক্তৰ বিৰোধী, হৰিভক্তৰ বিৰোধী। গুৰুদেৱৰ বুজনি মানি নোলোৱাৰ মেইন কাৰণটো হৈছে গুৰুদেৱৰ শাস্ত্ৰজ্ঞান যিখন আছে বামানৰ শাস্ত্ৰ, অৰ্থাৎ বামানৰ শাস্ত্ৰ যিখন আছে এখন হৈছে আমাৰ হৰি বিৰোধী। প্ৰহ্লাদে কৈছে এখন আমাৰ হৰি বিৰোধী, হৰিভক্তৰ বিৰোধী। তাকে হৰিভক্ত প্ৰহ্লাদে কেতিয়াও গুৰুদেৱৰ বুজনি ল'ব নোৱাৰিব। বাছ হৈ গ'ল। আকৌ চোৱা, যদি লিখা যদি বাকী থাকিল, কাৰণ লিখিবা, কাৰণ প্ৰহ্লাদ আছিল হৰিভক্তৰ একান্ত ভক্ত। গুৰুদেৱৰ বুজনি মানি লোৱা নাছিল বিষয় বতিষ্কবি মদিনা সন্তুষ্ট বিষয় হ'ল, অলপ হাইফেন আছে, গুৰুদেৱৰ শাস্ত্ৰজ্ঞান হৰিভক্তৰ বিৰোধী। তাকে হৰিভক্ত প্ৰহ্লাদে কেতিয়াও গুৰুদেৱৰ বুজনি ল'ব নোৱাৰিব, ঠিক আছে। হৈ গ'ল। ডাইৰেক্টলি 7 নম্বৰটো কৰিছোঁ। এটা শব্দত প্ৰকাশ কৰা যিবিলাক কুৱেশ্যন আছে এইবিলাকৰ আমি আনচাৰ দিছোঁ, লিখাই আছে ইয়াত চোৱা। যাৰ সাহস আছে সাহসী বুলি কোৱা হয়। যি ঈশ্বৰক বিশ্বাস কৰে আস্তিক বা ঈশ্বৰ বিশ্বাসী। ক নম্বৰ, যাৰ সাহস আছে সাহসী বুলি লিখিবা। যি ঈশ্বৰক বিশ্বাস কৰে আস্তিক বা ঈশ্বৰ বিশ্বাসী লিখিলে হ'ল। যি বিষ্ণুক উপাসনা কৰে বৈষ্ণৱ। গ নম্বৰ, যি বিষ্ণুক উপাসনা কৰে বৈষ্ণৱ। ঘ একে মাকৰ সন্তান সহোদৰ। একে মাকৰ সন্তানক একেটা কথাত কি কোৱা হয়? সহোদৰ। একে মাকৰ সন্তান সহোদৰ। যি সঁচা কথা কয় সত্যবাদী। যি সদায় সঁচা কথা কয় তাক কি কোৱা হয়? সত্যবাদী। যাক দেখা নাযায় অদৃশ্য। দেখা নাযায় মানে কি? মানে তেওঁৰ দৃশ্য নাই আমাৰ চকুৰ আগত, তেন্তে আল্টিমেটলি কি হ'ল? অদৃশ্য হ'ল, ঠিক আছে। যাৰ সাহস আছে সাহসী, মানে যাৰ সাহস আছে সেইটো সাহসী হ'বই। যি ঈশ্বৰক বিশ্বাস কৰে তেওঁ আস্তিক, মানে ঈশ্বৰ বিশ্বাসী। যি বিষ্ণুক উপাসনা কৰে তেওঁ বৈষ্ণৱী। বিষ্ণুক উপাসনা যিয়ে কৰিছে সিয়ে বৈষ্ণৱী। একে মাকৰ সন্তান যি সহোদৰ। যি সঁচা কথা কয় সত্যবাদী। যাক দেখা নাযায় অদৃশ্য। বাছ হৈ গ'ল। ছাত্ৰসকল, এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকনটো টিপি দিবা, যাতে এনেকৈ আৰু ভাল ভিডিঅ' আৰু পাবা, ঠিক আছে। কুৱেশ্যন আনচাৰবোৰ এনেকৈ আমি শ্বৰ্ট আউট কৰি ইউটিউবত দিম। এতিয়া ভিডিঅ'টো আমি অফ কৰি দিছোঁ।